আজি তাৰমানে ভালেই আছেনে সেইষাৰ কথা মোক সুধিব মন নাই যোৱা, কিয় জানো যে সকলোৰে মনতে গোটেই বন্ধু বান্ধৱীখিনি বহুত দুখত আছে, ময়ো বহুত দুখত আছোঁ। কিন্তু আমি জীৱনটো জীয়াবই লাগিব, সেইখিনি আগুৱাই যাবই লাগিব। তো চবৰ মনতে সাহস দিয়ক, যিজনকে মানে ভগৱান আল্লাহ ঈশ্বৰ যিজনকে মানে তেওঁ মানে সাহস দিয়ক সকলো ব্যক্তিকে, আমাৰ অসমবাসী ৰাইজক, যেন আমি আকৌ আগবাঢ়ি যাব পাৰোঁ। সেই দুখটো সদায় থাকিব। তাৰ মাজতে মানে আপোনালোকৰ লগত কথা এটা শ্বেয়াৰ কৰিম ভাবিছিলোঁ। তাৰমানে ভাল লগা কথা সকলো বন্ধু বান্ধৱীৰ লগত মই শ্বেয়াৰ কৰোঁ। তো এতিয়া মানে পূজাৰ বতৰ নহয় জানো, কিন্তু এবাৰ পূজা ভাল নাযাব, যিহেতু আমাৰ মনত বহুত দুখ কষ্ট আছে জুবিনদাৰ কাৰণে। তাৰ মাজতে মানে কি হ'ল, মই মোৰ কথাটো ক'ব বিচাৰিছোঁ। বহুত বছৰৰ পিছত মোৰ বিয়াৰ 26 বছৰ হৈ গ'ল, 27 বছৰ সোমাব কালি পৰহি। কিন্তু ইমান বছৰৰ পিছত এইবাৰ দুৰ্গা পূজাত মই ঘৰলৈ যাব ওলাইছোঁ। মনটো মোক বহুত ভাল লাগিছে। সেইকাৰণে এনেইতো মানে ভাবি আছিলোঁ, আজি ভাবিলোঁ ভিডিঅ' এটা কৰোঁ, আপোনালোকৰ লগত কথাটো শ্বেয়াৰ কৰোঁ গাইজ। মানে ঘৰলৈ যাবলৈ চবকে ভাল লাগে নহয় জানো, কিন্তু দুৰ্গা পূজা আমাৰ মানে ঘৰৰ ওচৰতে ডাঙৰ এনি টাইম পূজা, মূৰ্তিও তাতে বনায়। ডাঙৰ কালী মন্দিৰ এটা আছে, আপোনালোকক দেখুৱাম, আপোনালোকে চাব গাইজ। মানে তাৰমানে কি ওচৰতে কালী মন্দিৰ আছে, মানে আমাৰ চব মানুহ মানে বেংগলী আছে, আছামিজ আছে, আৰু চব জাতি মানে আমাৰ সেইখিনিতে ওচৰতে একেখন চোতালতে আমি চবেই থাকোঁ। আৰু ওচৰতে মূৰ্তি বনাই, সৰুৰ পৰা দেখি আহিছোঁ মূৰ্তিখিনি বনাই। তাৰপিছতে মন্দিৰ আছে, কিন্তু মছজিদ আমাৰ ওচৰত ক'তো নাই, বহুত দূৰ মছজিদ। তাৰপিছতে খুব ধুনীয়া পৰিৱেশ এটা হয়, চবেই মিলিমিচি থাকোঁ আমি, ভাল লাগে মানে। আৰু ইমান বছৰৰ পিছত যেতিয়া সেই ওচৰৰ পৰিৱেশটো পাম, কিমান ভাল লাগিব, মনটো অলপ সেইখিনি ভাল লাগিছেও ঘৰলৈ যাম বুলি। মাইকাটো চবকে ভাল লাগে নহয় জানো। এদিনৰ কাৰণেই যাম গাইজ, কিন্তু আপোনালোকক তাৰ ভিডিঅ' দিম। দুৰ্গা পূজা মানে তিনিচুকীয়াৰ দুৰ্গা পূজা এবাৰ ঠাণ্ডাই যাব, কিন্তু সেই আপোনালোকক ভিডিঅ' দেখুৱাম, আপোনালোকে চাব। আৰু মনটো ফূৰ্তি লাগিছে বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মানে বহুত বছৰৰ পিছত এনেই মই ঘৰলৈ যাওঁ, 5-6 বছৰৰ পিছত এবাৰ ঘৰলৈ যাওঁ। কিন্তু এইবাৰ মানে এই পূজাত মই বিয়াৰ পিছত প্ৰথমবাৰ দুৰ্গা পূজাত মানে ঘৰলৈ যাব ওলাইছোঁ গাইজ। কিন্তু জুবিন দাৰ কাৰণে সদায় দুখ থাকিবই। কিমান ৰাতি কান্দিছোঁ, আৰু এইকেইদিন মানে কেনেকৈ পাৰ হৈছে, খোৱা বোৱা একো হোৱা নাই গাইজ। সেইকাৰণে ভাল নাই লগা, কিন্তু তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ গাইজ। তো বাই, সকলোৱে ভালেই থাকক, সাহস চবৰ মনতে যেন সাহস হওক জীয়াবৰ কাৰণে ভালকৈ। তো ভালে কুশলে